বহু অপেক্ষাৰে ৰৈ থকা 2026 যি বিধানসভাৰ ফলাফল ইতিমধ্যে ফলাফল ওলোৱা পৰিলক্ষিত হৈছে আৰু যোৰহাটত প্ৰধানকৈ 4টা সমষ্টিৰ ভিতৰত যি যোৰহাট সমষ্টি আছিলে এই সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি আছিলে যিগৰাকী প্ৰাৰ্থী আছিলে জিতেন্দ্ৰনাথ গোস্বামীয়ে তেখেত আচলতে বিপুল ব্যৱধানত আচলতে ভোটৰ ব্যৱধানত জয়ী হোৱা পৰিলক্ষিত হৈছে প্ৰায় 23,000তকৈ অধিক ভোটত তেখেতে এই সমষ্টিৰ পৰা আচলতে বিৰোধী যিগৰাকী প্ৰাৰ্থী আছিলে গৌৰৱ গগৈ তেখেতে পৰাজিত কৰা পৰিলক্ষিত হৈছে আৰু যি আচলতে ঠাইত ভোট গণনা কৰা হৈছিলে যোৰহাটৰ উচ্চতৰ বহুমুখী বালক বিদ্যালয়ৰ সন্মুখত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ বৰ্তমান সময়ত পোৱা গৈছে কাৰণ যোৰহাট সমষ্টিৰ ফলাফল ইতিমধ্যে ওলোৱা হৈছে আৰু 23,000তকৈ অধিক ভোটত যোৰহাটৰ যিগৰাকী আচলতে বিধায়ক আছিলে জিতেন্দ্ৰনাথ গোস্বামী তেখেতে বিৰোধী গৌৰৱ গগৈক তেখেতে পৰাস্ত কৰিলে আৰু যোৰহাটৰ আন 3টা সমষ্টিতো সেই একে ফলাফলে দেখিবলৈ পোৱা গৈছে আন 3টা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টিৰ যিকেইজন প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীকেইজন বিপুল ভোটত আচলতে তেওঁলোকে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু তিয় সমষ্টিৰ পৰা আটাইতকৈ যিহেতু ভোটাৰৰ সংখ্যা তিয় সমষ্টিত বেছি আছিলে এই সমষ্টিৰ পৰা মিত্ৰজোঁটৰ আচলতে যিগৰাকী প্ৰাৰ্থী আছিলে বিকাশ শইকীয়াও এক বৃহৎ ভোটৰ ব্যৱধানত তেখেতে অগ্ৰগতি লাভ কৰি আছে আৰু আন 2টা সমষ্টি আছিলে মৰিয়নি সমষ্টি পুনৰবাৰ উল্লেখ কৰিছে মৰিয়নি সমষ্টিটো যিগৰাকী আচলতে বিধায়ক আছিলে ৰূপজ্যোতি কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী বিধায়ক তেওঁৱে পুনৰবাৰ অগ্ৰগতি বৃহৎ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হ'ল আৰু আন সমষ্টি আছিলে তিতাবৰ সমষ্টি এই তিতাবৰ সমষ্টিটো বিৰোধীক আচলতে ধূলিসাৎ কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী আছিলে নিৰাজ গোৱালাই আৰু সেই উপলক্ষে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কৰ্মকৰ্তা আচলতে এইদৰে ৰাজপথলৈ ওলাই আহিছে উচ্চতৰ বহুমুখী বালক বিদ্যালয়ৰ কাষত যি আছিলে ভোট গণনা কৰা কেন্দ্ৰ আছিলে এই কেন্দ্ৰৰ কাষত এক উৎসৱমুখৰ পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰিছে। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিছনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰে প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়ে আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504 9854006512। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।